হেল্ল' নমস্কাৰ জনাইছোঁ ৱেলকাম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ আপোনালোকক প্ৰতিশ্ৰুতি দিয়াৰ মৰ্মে আজি শিক্ষা বিভাগৰ ক্লাছ 11ৰ এটা টপিকৰ বিষয়ে অকণমান আভাস দিবৰ বাবে বিচাৰিছোঁ। আচলতে শিক্ষা শব্দটোতে যেন অৰ্থ লুকাই আছে। শিক্ষা মানেনো কি? যেতিয়া আমি কোনো এটা কথা আমি সাধাৰণতে শিক্ষা বুলি ক'লে এটাই কথা ভাবোঁ যে আমি স্কুলত যাওঁ, স্কুলত গৈ বিভিন্ন ধৰণৰ শিক্ষকে যিটো নলেজ বা যিটো আইডিয়া যিসমূহ কথা আমাক শিকায় সেইটোৱে শিক্ষা। কিন্তু এনে নহয়। শিক্ষা আচলতে আমি যিকোনো পৰিপ্ৰেক্ষিতত, যিকোনো সময়ত, যিকোনো স্থানত, যিকোনো ব্যক্তিৰ দ্বাৰাই আমি লাভ কৰিব পাৰোঁ। গতিকে শিক্ষা শব্দটো এক বহু ব্যাপক শব্দ। শিক্ষা বুলি ক'লে আমি জন্মৰ লাভৰ পাছৰ পৰা মৃত্যু পৰ্যন্তলৈকে আমি যিসমূহ বস্তু বা যিসমূহ ধাৰণা আমি লাভ কৰিব পাৰোঁ, যিসমূহ জ্ঞান আমি লাভ কৰিব পাৰোঁ, সেয়াই শিক্ষা। শিক্ষা বুলি ক'লে এতিয়া সদায় ভাল জ্ঞানটোৱে হ'ব তেনে কথাও নহয়। আমি বিভিন্ন পৰিস্থিতিত ভাল বেয়া যিসমূহ কথা আমি আমাৰ জীৱনৰ প্ৰতি ক্ষণত আমি যেতিয়া শিকিবলৈ লাভ কৰোঁ বা শিকিবলৈ যিটো সুবিধা লাভ কৰোঁ তাকে শিক্ষা বুলি কোৱা হয়। আচলতে শিক্ষা শব্দটোৰ লেটিন শব্দৰ পৰা উৎপত্তি হৈছে। এতিয়া লেটিন শব্দ দুটা শব্দ ইংৰাজীত যেতিয়া আমি পঢ়ুৱাওঁ তেতিয়া গম পাব ই আৰু ডিউকো এই দুটা শব্দৰ পৰা উৎপত্তি